নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ পাকখনত কোটি কোটি মুছলমানৰ বাবে ডাঙৰ আহ্বান এবাৰ হিলাল কমিটিৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। পবিত্ৰ ঈদ পাকখনত মুছলমান সমাজলৈ বিশেষ আহ্বান এবাৰ হিলাল কমিটিৰ। কুৰবানীৰ কোনো দৃশ্য সামাজিক মাধ্যমত আপলোড নিদিব। কুৰবানী আল্লাহে কবুল কৰিব আৰু মানুহক এই কথা জনোৱাৰ কোনো দৰকাৰ নাই ফটো মাৰি। আৰু কোনো মানুহে যাতে ইয়াৰ ফলত কষ্ট পায় সেয়া লক্ষ্য ৰাখক আপুনি। কুৰবানীৰ পাছত ৰৈ যোৱা সকলো সামগ্ৰী মাটিৰ তলত পুতি থোৱাৰ আহ্বান আৰু চৰকাৰৰ সকলো নীতি নিয়ম মানি চলক। আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা শেখ ফখৰুদ্দিন আহমেদৰ। এই মুহূৰ্তত জনাইছে আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ঈদৰ পিছতে হ'ব পুনৰ উচ্ছেদ। নলবাৰীত 452 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। ঈদৰ পিছতে চলিব এইবাৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে জাৰি কৰিছে এইবাৰ জাননী। 452 বিঘা ভূমিত চলিব এইবাৰ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰক পুনৰ দয়া নাই ক্ষমা নাই নীতি। 10 জুনৰ পূৰ্বে বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ। আৰু বৰক্ষেত্ৰী ৰাজচক্ৰ বিহাৰ কাৰ্যালয়ে জাৰি কৰিছে এই নতুন জাননী। আৰু অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছে আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আপুনি ঠিকেই ৰেচন পাইছে না নাই? এবাৰ 20 তাৰিখলৈ পাব ৰেচন আৰু খেলি মেলি কৰিলে দিব পাৰিব অভিযোগ। আৰু এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আহিছে এক ডাঙৰ খবৰ। জুলাই আৰু আগষ্ট মাহত লাভ নকৰে কোনো ৰেচনৰ চাউল। আৰু অন্য সেৱা দিনৰ আজি 6 নম্বৰ দিন। আৰু এইবাৰ ৰেচন সংগ্ৰহৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা। 20 জুন পৰ্যন্ত সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ চাউল। আৰু ৰেচনৰ চাউল নাপালে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ। মনত ৰাখিব এই 15 কেজিকৈ চাউল লাভ কৰিব। আৰু 1 জুনৰ পৰা 20 জুনলৈকে লাভ কৰিব এই ৰেচনৰ চাউল। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। আৰু অন্ততঃ অন্য যোজনাৰ অধীনত 1505 কিলোগ্ৰাম চাউল পাব প্ৰত্যেকগৰাকীয়ে তাৰ দেৰে। আৰু নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। আৰু ৰেচন নাপালে এতিয়াৰ পৰাই দিব পাৰিব অভিযোগ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ঈদৰ নামাজ আদায়ৰ পিছতে ৰাজ্যত হ'ব তীব্ৰ প্ৰতিবাদ। ঈদৰ দিনাই ৰাজ্যত হ'ব এবাৰ তীব্ৰ প্ৰতিবাদ। স্বদেশী নাগৰিকে বিজেপি চৰকাৰে বাংলাদেশী সজাইছে আৰু ডিটেনশ্যন কেম্পত ৰাখিছে, কাৰোবাক সীমান্ত পাৰ কৰি দিছে। আৰু বিজেপি চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব এবাৰ নেমছোৱে। একেটা পৰিয়ালৰ 4জন সদস্য ভাৰতীয়, এজন কেনেকৈ অবৈধ বাংলাদেশী হয়। আৰু মুছলমানক সকলক টাৰ্গেট কৰি ভোটাৰ সজাইছে এবাৰ বিজেপি চৰকাৰে। সেই সকল লোকক বাংলাদেশী সজোৱা হৈছে বুলি মন্তব্য নেমচৰ। আৰু অসমত যিসকল প্ৰকৃত বাংলাদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰাৰ আহ্বান। আৰু কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক কিয় হাৰাশাস্তি কৰা হৈছে বুলি মন্তব্য। আৰু আন্দোলনৰ জৰিয়তে মুছলমানক জীয়াই ৰাখিব লাগিব। আৰু ঈদৰ দিনাই প্ৰতিটো ঈদগাহ ময়দানত হ'ব এবাৰ সৰ্বস্তৰ প্ৰতিবাদ।